নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আপোনালোকলৈ আজিৰ পৰা অসমৰ যিকোনো এক্সামত প্ৰয়োজন হোৱাকৈ আসাম হিষ্ট্ৰীৰ কিছুমান MCQ লৈ আহিছোঁ আৰু যিবিলাক আমি কৰ্মগতভাৱে লৈ আহিম। আজি আমি আপোনালোকলৈ আগবঢ়াই দিম অসমৰ প্ৰাক ঐতিহাসিক কালৰ সময়খিনি। এতিয়া আমি প্ৰাক ঐতিহাসিক যুগলৈ যোৱাৰ আগতে হিষ্ট্ৰী মানে কি সেই বিষয়ে জানি ল'ব লাগিব। আপোনালোকৰ বাবে MCQ আগবঢ়াম যদিও ইয়াত আমি থিয়ৰিটো কৈ যাবলৈ চেষ্টা কৰিম আৰু লগতে আগতে মই কিছুমান ভিডিঅ' বনাই থোৱা আছে অসম হিষ্ট্ৰীৰ ওপৰত আৰু তাত ডিটেইলছত কৈ থোৱা আছে। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই এবাৰ চাই ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি চাওঁ হিষ্ট্ৰী মানে কি। হিষ্ট্ৰী মানে হৈছে ষ্টাডি অফ পাষ্ট, অৰ্থাৎ অতীতৰ বিষয়ে অধ্যয়ন কৰাই হৈছে হিষ্ট্ৰী। কিন্তু এনেকুৱা নহয় যে অতীতত যিবিলাক ঘটনা ঘটিছিলে বা অতীতৰ পৰা যিমানখিনি ঘটনা ঘটি আহিছে সেই সকলোবিলাক ঘটনা আমাৰ হিষ্ট্ৰীয়ে সামৰি লয়। এনেকুৱা নহয় যে কোনোবাই কাৰোবাৰ লগত কাজিয়া কৰিলে সেইটো আমাৰ হিষ্ট্ৰী নহয়, কিন্তু অতীতত যিবিলাক ঐতিহাসিক ঘটনা ঘটিছিলে সেইবিলাক হৈছে হিষ্ট্ৰী। এতিয়া আমি আমাৰ কুৱেশ্যন আনচাৰবিলাকৰ মাজলৈ যাওঁ। ফাৰ্ষ্ট কুৱেশ্যন হৈছে অসমৰ ইতিহাসক কেইটা যুগত ভাগ কৰিব পাৰি? অসমৰ ইতিহাসক 3টা, 6টা, 4টা, 5টা যুগত ভাগ কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4টা যুগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে প্ৰাচীন, মধ্যযুগীয়, ঔপনিৱেশিক আৰু উত্তৰ ঔপনিৱেশিক বুলি কোৱা হয়। যেনেদৰে আমি ইণ্ডিয়ান হিষ্ট্ৰী আলোচনা কৰোঁতে ইণ্ডিয়ান হিষ্ট্ৰীক আমি 4টা ভাগত ভাগ কৰি আলোচনা কৰোঁ, তেনেকৈ আমাৰ অসমৰ ইতিহাসকো 4টা যুগত ভাগ কৰিব পাৰি। সেইকেইটা আমি পাইছোঁ এতিয়া প্ৰাচীন, মধ্যযুগীয়, ঔপনিৱেশিক আৰু উত্তৰ ঔপনিৱেশিক। এই প্ৰাচীন যুগৰ আগৰ সময়খিনি যে আমি যিখিনিৰ পৰা আমি গম পাওঁ যে এইখিনিৰ পৰা এইজন ৰজাই শাসন কৰিছিলে, তাৰপাছত এইজনে শাসন কৰিছিলে, সেই গম পোৱাখিনিৰ আগতো আমাৰ কিছুমান কথা আছে, সেইখিনি আমাৰ প্ৰাক ঐতিহাসিক যুগত আহিব। আৰু যিখিনিৰ কথা আমি এতিয়া আলোচনা কৰিম এই প্ৰাক ঐতিহাসিক যুগটো আমাৰ 4ৰ্থ শতিকাৰ সময়লৈকে হ'ব। মানে 4ৰ্থ শতিকাৰ পৰা আমাৰ প্ৰাচীন যুগ আৰম্ভ হৈ যায় আৰু তাৰ আগলৈকে যিখিনি সময় আছিলে সেইখিনি হৈছে প্ৰাক ঐতিহাসিক যুগ। আৰু সেই প্ৰাক ঐতিহাসিক যুগৰ কোনো ধৰণৰ লিখিত তথ্য নাই। মানে অতীতৰ পৰা যিবিলাক কথা মানুহৰ মুখে মুখে চলি আহিছে সেইবিলাকে সেই প্ৰি হিষ্ট্ৰী পিৰিয়ডটোৱে সামৰি লয়। মানে এনেকুৱা নহয় অতীতৰ পৰা কাৰোবাৰ মুখে মুখে চলি আহিছে বুলিয়ে যে সেইবিলাক ভুল বা তাক আমি মানি নলওঁ। যেনেকৈ আমি ৰামায়ণ মহাভাৰতৰ কথাবিলাক মানি লওঁ তেনেকৈ আমি সেই মুখে মুখে চলি অহা কথাবিলাকো আমি মানি লওঁ। এইবিলাকক মানে এক কথাত মাইথলজি বুলি ক'ব পাৰোঁ। যিবিলাক আমি বিশ্বাস কৰোঁ বা মানি লওঁ সেই কথাবিলাকেই আমাৰ প্ৰি হিষ্ট্ৰী পিৰিয়ডটোত আহিব। তেনেদৰে আমাৰ প্ৰাচীন যুগটো 4ৰ্থ শতিকাৰ পৰা আৰম্ভ হ'ব। 4ৰ্থ শতিকা মানে 350ৰ পৰা 1206ৰ মাজৰ সময়খিনি আমাৰ প্ৰাচীন যুগৰ ভিতৰত আহিব। যেতিয়া আমাৰ অসমত বৰ্মন বংশই শাসন কৰিছিলে তেতিয়াৰ পৰাই আমাৰ প্ৰাচীন যুগৰ আৰম্ভ হ'ব। তাৰপাছত আহিব মধ্যযুগীয় অসম। মধ্যযুগীয় অসমত আমাৰ 1206 চনত যেতিয়া বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে তাৰ পাছৰ সময়খিনি আহিব আৰু সেই সময়খিনি 1826 চনলৈকে থাকিব। সেইখিনি মানে আমাৰ মধ্যযুগীয় অসমৰ ভিতৰত আহিব। তাৰপাছত আহিব ঔপনিৱেশিক অসম। 1226 চনত যেতিয়া আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিলে, ইয়াণ্ডাবু সন্ধি হোৱাৰ পাছত ব্ৰিটিছে শাসন কৰিছিলে, সেই ব্ৰিটিছৰ শাসনৰ সময়খিনিক আমি ঔপনিৱেশিক কাল বুলি কওঁ। আৰু উত্তৰ ঔপনিৱেশিক হৈছে যেতিয়া ব্ৰিটিছসকল আমাৰ ইয়াৰ পৰা গুচি যাব বা 1947 চনৰ পাছৰ সময়খিনি আমাৰ উত্তৰ ঔপনিৱেশিকত আহিব। তাৰপাছত 2 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰাচীন যুগ কোন শতিকাত আৰম্ভ হৈছে? আমি এতিয়া পাইছিলোঁৱে আমাৰ প্ৰাচীন যুগটো কেতিয়া আৰম্ভ হৈছিলে, 4ৰ্থ শতিকাত আৰম্ভ হৈছিলে। আৰু সেই 4ৰ্থ শতিকা মানে অৰ্থাৎ 350ৰ পৰা 1206ৰ মাজৰ সময়খিনি হৈছে প্ৰাচীন যুগৰ সময়। আৰু এতিয়া আমি আলোচনা কৰিম তাৰ আগৰ সময়খিনি, মানে 4ৰ্থ শতিকাৰ আগৰ সময়খিনি আমি আলোচনা কৰিম। এতিয়াৰ গোটেই অসমখনক অসম নামেৰে জনা নগৈছিলে। প্ৰথম অৱস্থাত প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিলে। প্ৰাগজ্যোতিষপুৰ মানে পূবৰ পোহৰ পোৱা নগৰ আৰু তাৰ পাছত ক্ৰমে কামৰূপ নামেৰে জনা গৈছিলে। এইটো মনত ৰাখি থ'ব। এই কামৰূপ নামটো আমাৰ কামদেৱতাৰ লগত জড়িত। কামদেৱতা আপোনালোকে চাগে নিশ্চয় কাহিনীটো শুনিছে। যেতিয়া শিৱই তপস্যা কৰি আছিলে সেই তপস্যা কৰি থকাৰ সময়ত কামদেৱতাই শিৱৰ তপস্যা ভংগ কৰিবলগীয়া হৈছিলে। আৰু যেতিয়া তপস্যা ভংগ কৰিছিলে তেতিয়া কামদেৱতাক মানে তেওঁ তৃতীয় চকুটো মিলি মানে কামদেৱতাক ভস্ম কৰি পেলাইছিলে। আমি সেইবিলাক কাহিনী শুনিছোঁ ন। সেই কামদেৱতা পুনৰ অসমত জন্ম লাভ কৰিছিলে। সেইকাৰণে আমাৰ অসমখনক কামৰূপ বুলি কোৱা হয় বুলি কিছুমান মানে তথ্যত উল্লেখ কৰিছে। তাৰপাছত আমাৰ সেই প্ৰাক ঐতিহাসিক যুগত অৰ্থাৎ যি সময়ত আমাৰ কোনো ধৰণৰ তথ্য নাছিলে সেই সময়ত অসমৰ 3টা বিশেষ বংশৰ কথা উল্লেখ কৰিব পাৰি। সেইকেইটা হৈছে দানৱ বংশ, ভৌম বংশ, অসুৰ বংশ আৰু সেই সময়তে কুণ্ডিল নগৰ বা ভীষ্মক ৰজাৰ কথাও আহে। আমি সকলোৰ বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট আহোঁ দানৱ বংশৰ সময়খিনিলৈ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিলে? মহীৰংগ দানৱ, ঘটকাসুৰ, নৰকাসুৰ, ভগদত্ত। প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজা অৰ্থাৎ প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ প্ৰথমজন ৰজা আছিলে মহীৰংগ দানৱ।
একদম এইটো মনত ৰাখিব এইটো 2001 চনৰ APSC এক্সামতো আহিছিলে ইয়াৰ পাছতো বহুতখিনি এক্সামত অহা দেখা গৈছে ইয়াৰ উত্তৰটো হৈছে মহিৰংগ দানৱ হৈছে অসমৰ প্ৰথমজন ৰজা সেই দানৱ বংশৰ লোকসকল চীনৰ তিব্বতৰ পৰা আহিছিলে বুলি উল্লেখ আছে আৰু তেওঁলোকে তিব্বত বৰ্মীয় ভাষা কৈছিলে মানে তেনেদৰে তেওঁলোকক দানৱ বংশ বুলি কোৱাৰ লগতে তেওঁলোকক কিৰাত শিৱ বুলিও কোৱা হয় বা মানে কিৰাতৰ ৰজা বুলিও কোৱা হয় তাৰপিছৰ কুৱেশ্যনটোলৈ আহোঁ দানৱ বংশৰ ৰাজত্বৰ কথা ক'ত উল্লেখ আছে মহাভাৰত কালিকা পুৰাণ যোগিনী তন্ত্ৰ আৰু এই সকলোবোৰতে ইয়াৰ উত্তৰটো হৈছে কালিকা পুৰাণত দানৱ বংশৰ শাসন সম্পৰ্কে কালিকা পুৰাণত উল্লেখ আছে আৰু সেই সময়ত মানে দুখন বিখ্যাত গ্ৰন্থ আছিলে সেইকেইখনৰ নাম হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ আমি সেইকেইখনৰ বিষয়ে অলপ চাম বাৰু পাছত সেই কালিকা পুৰাণতেই আমাৰ দানৱ বংশৰ কথা উল্লেখ আছে সো কুৱেশ্যনটোলৈ আহিছোঁ প্ৰাচীন সাহিত্য আৰু পৌৰাণিক কাহিনী অনুসৰি দানৱ বংশৰ ক'ত অৱস্থিত আছিলে হিমালয় অঞ্চলত বৰ্তমান অসমৰ তেতিয়া প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয় বংগৰ অঞ্চলত উত্তৰ পূব সীমান্ত অঞ্চলত আমি এতিয়া অসমৰ কথা পঢ়ি আছোঁ আমি সকলোৱে নিশ্চয় গম পাইছে দানৱ বংশৰ লোকসকলে ক'ত শাসন কৰিছিলে আমাৰ অসমত বাট সেই সময়ত প্ৰাগজ্যোতিষপুৰত দানৱ বংশৰ শেষৰজন ৰজা কোন আছিলে হতকাসুৰ ৰত্নাসুৰ সম্বৰাসুৰ ঘটকাসুৰ দানৱ বংশৰ শেষৰজন ৰজা আছিলে ঘটকাসুৰ এতিয়া কোনোবা এটা বংশ পঢ়োঁতে আমি প্ৰথমজন ৰজা আৰু শেষৰজন ৰজা মনত ৰখাটো বহুত দৰকাৰ সেইকেইটা কুৱেশ্যন আহি থাকে ফাৰ্ষ্ট ৰজা কোন আছিলে মহিৰংগ দানৱ আৰু শেষৰ ৰজা কোন আছিলে ঘটকাসুৰ মই আপোনালোকৰ কাৰণে দানৱ বংশৰ ৰজাসকলৰ ক্ৰম অনুসৰি লিখি থৈছোঁ যিসকলৰ তথ্য পোৱা গৈছে সেইসকলৰ ভিতৰত মহিৰংগ দানৱ তেওঁ এই বংশৰ প্ৰতিষ্ঠাপক আছিলে তাৰপাছত ৰজা হৈছিলে হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ আৰু শেষত ঘটকাসুৰ হৈছিলে ঘটকাসুৰ দানৱ বংশৰ শেষৰজন ৰজা আৰু তেওঁক নৰকাসুৰে বধ কৰি ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে ইয়াৰ পাছৰ বংশটো কি হ'ব ভ্ৰম বংশ দানৱ বংশ আৰু ভ্ৰম বংশই প্ৰাগজ্যোতিষপুৰত শাসন কৰিছিলে তেনেদৰে অসুৰ বংশই তেজপুৰ বা শোণিতপুৰত শাসন কৰিছিলে আৰু কুণ্ডিল নগৰ বৰ্তমান শদিয়াৰ যিখিনি অংশ আছে সেইফালে আমাৰ ভীষ্মক ৰজাই শাসন কৰিছিলে আৰু তেওঁলোক সমসাময়িক ৰজা আছিলে সমসাময়িক মানে কি হয় একে সময়তে শাসন কৰা ৰজা আমি যিখন অসম বুলি ভাবিছোঁ সেইখন কিমান ডাঙৰ ন তেতিয়া সেই ভাগে ভাগে মানে শাসন কৰিছিলে আহোঁ ভৌম বংশলৈ ভ্ৰম বংশৰ আপোনালোকে চাগে নৰকাসুৰৰ নাম নিশ্চয় শুনি এনেকুৱা কিছুমান ভাওনাও আছে ন য'ত নৰকাসুৰ ৰিলেটেড হয় সেই নৰকাসুৰৰ বংশটোৱে হৈছে ভ্ৰম বংশ যিজন দানৱ বংশৰ ৰজা আছিলে ঘটকাসুৰক বধ কৰি নৰকাসুৰে ভ্ৰম বংশৰ প্ৰতিষ্ঠা কৰিছিলে আমি পাই আহিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ যিজন অসুৰ বংশৰ ৰজা আছিলে বা মধ্য অসমত শাসন কৰিছিলে তাৰ বানাসুৰে নৰকাসুৰক সহায় কৰিছিলে বুলি কোৱা হয় ঠিক আছে এতিয়া আমি কুৱেশ্যনবিলাকলৈ আহোঁ প্ৰাগজ্যোতিষপুৰ বা অসমৰ ভৌম বংশৰ কিংবদন্তি প্ৰতিষ্ঠাপক নৰকাসুৰৰ প্ৰথম উল্লেখ কোনবোৰ প্ৰাচীন মহাকাব্যত কৰা হৈছে মানে নৰকাসুৰৰ বিষয়ে কোনখন প্ৰাচীন মহাকাব্যত উল্লেখ কৰা হৈছে সেইকেইখন হৈছে বিষ্ণু পুৰাণ কালিকা পুৰাণ যোগিনী তন্ত্ৰ মহাভাৰত নৰকাসুৰৰ বিষয়ে মহাভাৰতত উল্লেখ কৰা হৈছে তাৰ পাছৰ কুৱেশ্যনটোলৈ আহোঁ প্ৰাচীন অসমৰ প্ৰেক্ষাপটত কোনটো বংশ নৰকাসুৰৰ লগত জড়িত বৰ্মন বংশ ম্লেছা বংশ ভ্ৰম বংশ আৰু পাল বংশ আমি পাই আহিছোঁ নৰকাসুৰ কোনটো বংশৰ লগত জড়িত ভ্ৰম বংশৰ লগত জড়িত তাৰ পাছৰ কুৱেশ্যনটো হৈছে কালিকা পুৰাণ মতে নৰকে অপসাৰণ কৰা কিৰাত বা দানৱ বংশৰ প্ৰধানজনৰ নাম কি আছিলে আমি সেইটোও পাই আহিছিলোঁ কোন আছিলে বাৰু ঘটকাসুৰ দানৱ বংশৰ শেষৰ ৰজা আছিল আৰু তেওঁকে অপসাৰণ কৰি নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিলে কোন পুৰাণ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছে বিষ্ণু পুৰাণ কালিকা পুৰাণ যোগিনী তন্ত্ৰ শিৱ পুৰাণ আমাৰ যিটো কামাখ্যা মন্দিৰ আছে সেই কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছে মানে মাজভাগত আছে বুলি কোৱা হৈছে আৰু সেই কথাটো কৈছে আমাৰ কালিকা পুৰাণ নামৰ যিখন পৌৰাণিক গ্ৰন্থ আছে সেই গ্ৰন্থখনত লগতে অন্য এটা কুৱেশ্যনো আমি চাই লওঁ যিটো হৈছে যোগিনী তন্ত্ৰৰ লগত ৰিলেটেড মানে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দুখন প্ৰাচীন গ্ৰন্থ আছিলে আমি পাইছোঁৱে কালিকা পুৰাণত কি কোৱা হৈছে যিটো কামাখ্যা মন্দিৰ আছে সেই কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছে বুলি উল্লেখ আছে আৰু আমাৰ দানৱ বংশৰ কথা উল্লেখ আছে ঠিক তেনেদৰে যোগিনী তন্ত্ৰত কথা উল্লেখ কৰা হৈছে যোগিনী তন্ত্ৰত এইটো কুৱেশ্যন আহি থাকে যোগিনী তন্ত্ৰত মূলতঃ কিহৰ পূজাৰ কথা কোৱা হৈছে যোগিনী তন্ত্ৰত কালী আৰু কামাখ্যা পূজাৰ কথা কোৱা হৈছে আৰু সেই যোগিনী তন্ত্ৰ নামৰ গ্ৰন্থখনত আমাৰ অসমখনত 4টা ভাগত ভাগ কৰিছিলে সেইকেইটা হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সোমপীঠ এইকেইটাও আপোনালোকে মনত ৰাখিব কালিকা পুৰাণত কামাখ্যা মন্দিৰটো কামৰূপৰ মাজভাগত আছে যোগিনী তন্ত্ৰ অনুসৰি কালী আৰু কামাখ্যাৰ পূজাৰ কথা কোৱা হৈছে আৰু যোগিনী তন্ত্ৰই আমাৰ অসমখনক 4টা ভাগত ভাগ কৰিছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সমৰপীঠ ঠিক আছে এতিয়া তাৰ পাছৰ কুৱেশ্যনলৈ আহোঁ নৰকাসুৰক কোনে বধ কৰিছিলে শ্ৰীকৃষ্ণ অৰ্জুন ভীম নকুল নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিলে ইয়াৰ লগতো বহুত ধুনীয়া কাহিনী জড়িত আছে এতিয়া ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ গ্ৰহণ কৰিছিলে আৰু সেই সময়তেই আমাৰ ধৰিত্ৰী বা বসুমতীৰ লগত তেওঁ সম্পৰ্ক স্থাপন হৈছিলে আৰু তেওঁলোকৰে সন্তান আছিলে নৰকাসুৰ
চক ভগৱানৰ সন্তান আছিলে নৰকাসুৰ তাৰ পাছত কি হয় তেওঁ বহুত বেছি অত্যাচাৰী হৈ যায় অত্যাচাৰী মানে ইমান বেছি অত্যাচাৰী হয় শেষত শ্ৰীকৃষ্ণই নিজে আহি নৰকাসুৰক বধ কৰিবলগীয়া হৈছিলে এটো সুধে নৰকাসুৰক কোনে বধ কৰিছিলে শ্ৰীকৃষ্ণই আৰু কোৱা হয় যে নৰকাসুৰৰ সেনাপতিজনৰ নাম আছিলে মুৰা আৰু সেই মুৰাক বধ কৰিয়ে শ্ৰীকৃষ্ণই মুৰাৰী উপাধি পাইছিলে তাৰ পিছৰ কোৱেশ্চনটোলৈ আহিছো মহাকাব্য মহাভাৰত অনুসৰি কুৰুক্ষেত্ৰৰ যুদ্ধ সময়ত পাকজ্যোতিষপুৰ ৰাজ্যত কোনে শাসন কৰিছিলে ভগদত্ত ভাস্কৰ বৰ্মন নৰকাসুৰ ভূতি বৰ্মন যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিলে মহাভাৰতৰ যুদ্ধৰ সময়ত আমাৰ অসমত শাসন কৰিছিলে ভগদত্তই সেই ভগদত্ত কি হয় মহাভাৰতৰ যুদ্ধটো তেওঁ অংশগ্ৰহণ কৰিছিলে তেওঁ এই নৰকাসুৰ আমাৰ যিজন ভৌমবংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰৰ পুত্ৰ আছিলে যেতিয়া তেওঁ মহাভাৰতৰ যুদ্ধ হৈছিলে সেই সময়ত তেওঁ বহুত বেছি বৃদ্ধ হৈ গৈছিলে মানে বহুত বৃদ্ধ অৱস্থা আৰু একেবাৰে শেষৰ অৱস্থা আছিলে তেনেকুৱা অৱস্থাত তেওঁ মহাভাৰতৰ যুদ্ধলৈ গৈছিলে আৰু ইমান বেছি পৰাক্ৰমেৰে যুদ্ধ কৰিছিলে যে শেষত অৰ্জুন মানে হাৰা নিচিনা হৈছিলে কিন্তু কৃষ্ণই তেওঁক বুদ্ধি দি তেওঁক জিকাইছিলে কাৰণ ভগদত্তই কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিলে আৰু কৌৰৱৰ পক্ষত যুদ্ধ কৰাৰো তেওঁ কাৰণ আছিলে কাৰণ তেওঁৰ যিগৰাকী জীয়ৰী আছিলে ভানুমতি সেই ভানুমতিক দুৰ্যোধনে বিয়া কৰাইছিল সেই সময়তে তেওঁলোকৰ যি সময়ত বিয়া হৈছিলে সেই সময়তে আমাৰ গুৱাহাটীৰ যিটো দীঘলী পুখুৰী সেই দীঘলী পুখুৰীটো খন্দোৱা হৈছিলে এটো সুধি থকা দেখা যায় দীঘলী পুখুৰীটো কাৰ লগত জড়িত দীঘলী পুখুৰীটো ভগদত্তৰ লগত জড়িত এখিনিতে মানে একেলগতে কাহিনীটো লিংক কৰি কৈ দিলো আৰু এটোৰ লৈ কোৱেশ্চন এটাও মই বনাই থৈছিলো হেতু হৈছে মহাভাৰতৰ যুদ্ধত ভগদত্ত কাৰ পক্ষত যুঁজিছিল কৌৰৱৰ পক্ষত যুঁজিছিল আৰু কাৰণটো কি হৈছে তেওঁৰ জীয়ৰীক দুৰ্যোধনলৈ বিয়া দিছিলে মানে কৌৰৱৰ শ্ৰেষ্ঠ দুৰ্যোধনলৈ বিয়া দিছিলে এতিয়া আমি পাইছো যে তেওঁ মহাভাৰতৰ যুদ্ধ সময়ত বৃদ্ধ হৈছিলে তেওঁক অৰ্জুনে শেষত হৰুৱাইছিলে তাত এটা কাহিনী আছে দেই তেওঁ যেতিয়া যুদ্ধলৈ গৈছিলে তেতিয়া তেওঁ বহুত বয়স হৈছিলে তেতিয়া কি হয় তেওঁ আমাৰ যিখিনি আমাৰ চকুৰ চেলাউৰি ন সেই চেলাউৰিখিনি বহুত বেছি দীঘল হৈ গৈছিলে মানে সেইখিনি এৰি দিলে চকুখিনি ঢাক খাই যায় সেইকাৰণে তেওঁ কাপোৰ এখন দি বান্ধি থয় সেই চেলাউৰিখিনি ওপৰলৈ দি মানে বান্ধি থয় যাতে চকুকেইটা ঢাক খাই নাযায় যেতিয়া মানে যুদ্ধত হাৰু অৱস্থা হৈছিলে তেতিয়া শ্ৰীকৃষ্ণই বুদ্ধি দিছিলে যে তেওঁৰ সেই বান্ধি থোৱা কাপোৰখন আঁতৰাই দিয়া তেতিয়াহে মানে তেওঁ চেলাউৰি নেদেখা হৈ যাব আৰু তেতিয়া বধ কৰিব পাৰিব আৰু অৰ্জুনে তেনেকুৱা কৰিছিলে তেনেকুৱা কৰি মানে তেওঁ সেই কাপোৰখন কাটি দিছিলে আৰু চকুৰে তেতিয়া নেদেখা হৈ গৈছিলে নেদেখা হৈ যোৱাৰ পাছতহে তেওঁ হত্যা কৰিব পাৰিছিলে চকচোন কিমান ডাঙৰ বীৰ আছিলে ভগদত্ত তাৰ পাছৰ কোৱেশ্চনটোলৈ আহিছো মহাভাৰতৰ কোনটো পৰ্বত ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ আছে দুৰ্ণ পৰ্ব কৰ্ণ পৰ্ব আদি পৰ্ব ভীষ্ম পৰ্ব দুৰ্ণ পৰ্বত ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ আছে আৰু এটো সুধি থাকে দেই এটো ইম্পৰ্টেন্ট হয় ক'ত উল্লেখ আছে দুৰ্ণ পৰ্বত উল্লেখ আছে ভ্ৰম ৰাজবংশৰ সময়ত কামৰূপত কোনটো ধৰ্মৰ প্ৰচলন আছিলে বৌদ্ধ ধৰ্ম জৈন ধৰ্ম হিন্দু ধৰ্ম শিখ ধৰ্ম ভ্ৰম ৰাজবংশৰ শাসনৰ সময়ত অসমত হিন্দু ধৰ্মৰ প্ৰচলন আছিলে আৰু বিশেষকৈ নৰকাসুৰে কামৰূপত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে মানে আমাৰ যিজন ভৌমবংশৰ প্ৰতিষ্ঠাপক আছিলে তেওঁ আমাৰ হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিলে অসমত তাৰ পাছৰ কোৱেশ্চনটোলৈ আহিছো পাকজ্যোতিষপুৰত কি কাৰণে বিখ্যাত আছিল বুলি জনা গৈছিলে স্থাপত্য শিল্পৰ বাবে জ্যোতিষ চৰ্চাৰ বাবে সাময়িক শক্তিৰ বাবে শিক্ষা আৰু সংস্কৃতিৰ বাবে পাকজ্যোতিষপুৰ জ্যোতিষ চৰ্চাৰ বাবে বিখ্যাত আছিলে মহাভাৰতৰ যুদ্ধত ভগদত্তই কাৰ পক্ষত যুদ্ধ কৰিছিলে কৌৰৱৰ পক্ষত আমি এটো পাই আহিছো আৰু তেওঁৰ জীয়ৰীৰ নাম আছিলে ভানুমতি তেওঁ দুৰ্যোধনলৈ বিয়া হৈছিলে আৰু ভগদত্তৰ লগত দীঘলী পুখুৰীটো সম্পৰ্কিত আমাৰ যিটো গুৱাহাটীত দীঘলী পুখুৰী আছে সেই দীঘলী পুখুৰীটো ভগদত্তৰ লগত সম্পৰ্কিত আৰু এটা অন্যতম গুৰুত্বপূৰ্ণ কোৱেশ্চন হৈছে ভগদত্তৰ হাতীটোৰ নাম কি আছিলে শ্ৰেত শ্ৰুপতিক ঐৰাবত আৰু গজৰাজ ভগদত্তৰ হাতীটোৰ নাম আছিলে শ্ৰুপতিক এটো কেবাটাও এক্সামত আহিছে ভগদত্তৰ হাতীটোৰ নাম আছিলে শ্ৰুপতিক মনত ৰাখিব তেওঁৰ বিষয়ে ক'ত উল্লেখ আছে দুৰ্ণ পৰ্বত উল্লেখ আছে তেওঁ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে তেওঁ জীয়ৰী আছিলে ভানুমতি তেওঁৰ লগত দীঘলী পুখুৰীটো সম্পৰ্কিত এখিনিতে এটা কোৱেশ্চন এড কৰিবলৈ থাকি গ'ল ভৌমবংশৰ শেষৰজন ৰজাৰ নাম কি আছিলে ভৌমবংশৰ শেষৰজন ৰজাৰ নাম আছিলে ভৰ্যদত্ত আপোনালোকে তো নোট কৰি ল'ব ভৌমবংশৰ শেষৰজন ৰজাৰ নাম আছিলে ভৰ্যদত্ত আৰু ভৰ্যদত্ত ভগদত্তৰ পুত্ৰ আছিলে আৰু তেওঁকো অৰ্জুনে বধ কৰিছিলে যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হৈছিলে মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত অৰ্জুনে অষ্টমেধ যজ্ঞ কৰিছিলে আৰু সেই অষ্টমেধ যজ্ঞৰ ঘোঁৰাটোক বাধা দিছিলে আৰু তেতিয়া অৰ্জুন আৰু ভৰ্যদত্তৰ মাজত যুদ্ধ হৈছিল আৰু সেই যুদ্ধতেই ভৰ্যদত্তৰ মৃত্যু হয় কোৱেশ্চনটোলৈ আহো ৰজা ভীষ্ম কোন ৰাজ্যৰ শাসক আছিলে মগধ অংগ বিদৰ্ভ আৰু চেদি ভীষ্মক ৰজা বিদৰ্ভ বা কুণ্ডিল নগৰৰ শাসক আছিলে এতিয়া বৰ্তমান আমাৰ যিটো হদিয়া অংশ সেই হদিয়া অংশটোত তেওঁ শাসন কৰিছিলে তেওঁ জীয়ৰীৰ নাম আছিলে ৰুক্মিণীক শ্ৰীকৃষ্ণই বিয়া পাতিছিলে বা হৰণ কৰি লৈ গৈছিলে আমাৰ সেই অসমতে আছিলে মানে কুণ্ডিল নগৰ আমাৰ অসমৰে আছিলে ভীষ্মক ৰজা আমাৰ অসমৰে আছিলে দেখোন কিমান ভাল লগা কাহিনী আমি মহাভাৰতৰ ৰামায়ণৰ কথাবোৰ শুনি আছো কিন্তু আমি এনেকে ভাবিছোনে যে সেইখিনি আমাৰ লগত জড়িত আছে ধৰক শ্ৰীকৃষ্ণৰ লগত ৰুক্মিণীৰে নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিবলৈ অসমলৈ আহিছিলে
তেনেকুৱা ভাবকচোন কেনেকুৱা ভাল লাগে শ্ৰীকৃষ্ণ অসমলৈ আহিছিলে ৰুক্মিণীক বিয়া পাতিবলৈ আহিছিলে তেওঁৰ প্ৰথম পত্নী আছিলে ৰুক্মিণী তেনেধৰণে নৰকাসুৰক বধ কৰিবলৈ অসমলৈ আহিছিলে তাৰপাছত বানৰজাৰ লগত যুদ্ধ হৈছিলে আমি এতিয়া পাম সেইটো কথা তাৰপাছত আহিলে বানাসুৰ কোন ঠাইৰ ৰজা আছিলে পাকজ্যোতিষপুৰ শোণিতপুৰ তেজপুৰ চৰাইদেউ বানাসুৰ শোণিতপুৰৰ ৰজা আছিলে মানে আমাৰ এতিয়া বৰ্তমান তেজপুৰ বা শোণিতপুৰৰ ৰজা আছিলে তেওঁ বানাসুৰৰ বংশটো হৈছে অসুৰ বংশ বা অসুৰ ৰাজ্য তেওঁলোকৰ অসুৰ ৰাজ্য বুলি জনা যায় আৰু এটো সুধি থকা দেখাই যায় যে অসুৰ বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে অসুৰ বংশৰ প্ৰতিষ্ঠাপক আছিলে মেলিছ ঠিক আছে মনত ৰবনে অসুৰ বংশৰ প্ৰতিষ্ঠাপক আছিলে মেলিছ আৰু সেই বংশৰ এজন অন্যতম ৰজা আছিলে বানাসুৰ বা বান ৰজা আৰু আমি চাগে নিশ্চয় শুনিছো তেওঁ জিয়ৰী আছিলে উষাক অগ্নিগড়ৰ ভিতৰত বন্দী কৰি ৰাখিছিলে তাৰপাছত শ্ৰীকৃষ্ণ আহি তেওঁৰ নাতিনেকলৈ বিয়া কৰাইছিলে অনিৰুদ্ধলৈ বিয়া কৰাইছিলে সেইখিনি কাহিনী চাগে আমি নিশ্চয় জানো বানাসুৰ কোন দেৱতাৰ মহান ভক্ত আছিলে কৃষ্ণ শিৱ বিষ্ণু ব্ৰহ্মা বানাসুৰ শিৱৰ ভক্ত আছিলে আৰু শিৱ তেওঁ ইমান বেছি আৰাধনা কৰিছিলে যেতিয়া উষাক অনিৰুদ্ধই হৰণ কৰি লৈ গৈছিলে সেই সময়ত শ্ৰীকৃষ্ণৰ লগত শিৱই যুদ্ধ কৰিছিলে যিখনক হৰিহৰৰ যুদ্ধ বুলি কয় বহুত ডাঙৰ যুদ্ধ হৈছিলে মানে সেই সময়ত হৰিহৰৰ যেতিয়া যুদ্ধ হৈছিলে তেতিয়া মানে তেজৰ নৈ বৈ গৈছিলে সেইকাৰণে তেজপুৰখনৰ নাম তেজপুৰ হয় মানে তেজৰ নৈ বৈ যোৱাৰ কাৰণে তেজপুৰ হয় বুলি কোৱা হয় তেওঁৰ ভক্তিৰ কাৰণে বহুতকেইটা মন্দিৰো বনাইছিলে সেইবিলাকৰ ভিতৰত মহাভৈৰৱ মন্দিৰ ৰুদ্ৰপদ মন্দিৰ সেইবিলাকৰ কথা উল্লেখ কৰিব পাৰি ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে